Hello everyone, welcome back to Good Guides. Good Guides or নতুন ভিডিওতে আপোনাক আকৌবাৰ স্বাগতম জনাইছো গাইজ। এইটো ভিডিওৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো লেটাৰ ৰাইটিংৰ যি সিৰিজ আৰম্ভ কৰিছিলো আমি HSLC পৰীক্ষাৰ কাৰণে। এই সিৰিজৰ আৰু এটা নতুন ভিডিও লৈ আহিছো। আপোনালোকে কোৱেশ্চনটো স্ক্ৰিনত দেখিবলৈ পাইছে। মই একবাৰ কোৱেশ্চনটো পঢ়ি শুনাই দিছো যে write a letter to your friend telling him how you are getting on with your studies. তোমাৰ বন্ধু বা বান্ধৱীলৈ এখন চিঠি লিখিব লাগে আৰু তোমাৰ পঢ়া-শুনা কেনেকুৱা চলি আছে সেই সম্পৰ্কে জনাব লাগে। এইটো যেহেতু হাফ ইয়াৰলি পৰীক্ষাত আহিছিলে গতিকে এই লেটাৰটো যথেষ্ট গুৰুত্বপূৰ্ণ নেক্সট পৰীক্ষাৰ কাৰণে। বলক আমি মেইন লেটাৰলৈ আগবাঢ়ি যাওঁ। স্ক্ৰিনত আপোনালোকে দেখিবলৈ পাইছে মাই ডিয়াৰ ফ্ৰেণ্ড এক্সামিনেশ্যন হল ডেট। আমি মেইন ডাইৰেক্ট লেটাৰলৈ গৈছিলোঁ। আই হোপ ইউ আৰ ৱেল বাই দ্য গ্ৰেছ অফ দ্য অলমাইটি। মই আশা কৰোঁ ঈশ্বৰৰ কৃপাত তুমি ভালে আছা। আই এম ৱেল টু, ময়ো ভালে আছোঁ। ইউ উৱেৰ ভেৰি এজাৰ টু ন' about my progress in studies since the text examination. তুমি মোৰ পঢ়া-শুনাৰ ক্ষেত্ৰত হোৱা উন্নতিৰ বিষয়ে জানিবলৈ এই যোৱা এক্সামিনেশ্যনৰ পৰাই লাগি আছা। You will be glad to know that তুমি জানি সুখী হ'বা যে I have made satisfactory improvement in all subjects. মই প্ৰত্যেকটো ছাবজেক্টত যথেষ্ট সন্তুষ্টজনক উন্নতি সাধন কৰিছোঁ। My progress in English is quite good. ইংৰাজীত মোৰ যি উন্নতি হৈছে সেয়া যথেষ্ট ভাল। I have thoroughly prepared answers to all broad, short and very short type questions. মই বৰ পুংখানুপুংখভাৱে বা ধুনীয়াকৈ যিমান দীঘল প্ৰশ্ন উত্তৰ আছে, চমু প্ৰশ্ন উত্তৰ আছে আৰু অতি চমু প্ৰশ্ন উত্তৰ আছে প্ৰতিটো প্ৰশ্ন উত্তৰ মই প্ৰিপেয়াৰ কৰিছোঁ। I have also made similar preparation in general science. মই একেধৰণৰ প্ৰিপেৰেশ্যন বা প্ৰস্তুতি চলাইছোঁ বিজ্ঞানতো। I have shown considerable progress in Assamese and elective too. ইয়াৰ উপৰিও মই ইলেক্টিভ আৰু অসমীয়া বিষয়তো যথেষ্ট উন্নতি সাধন কৰিছোঁ। I have always done well in mathematics. মই আগৰ পৰাই যিহেতু মেথছত ভালেই। However, my main concern is social science. কিন্তু মোৰ মেইন চিন্তা হৈছে social science-ক লৈ। But I am putting in extra effort to handle it properly. কিন্তু ইয়াৰ ওপৰত মই অতিৰিক্ত এফৰ্ট দিছোঁ যাতে ধুনীয়াকৈ এইটোক হেণ্ডেল কৰিব পাৰোঁ। No more today. আজি আৰু ক'বলগীয়া নাই। Please convey my warm regards to the elders and love to the youngers. সৰুলৈ মোৰ মৰম যাচিবা, ডাঙৰলৈ মোৰ ভাল পোৱা যাচিবা। ধন্যবাদ।